Hello dear students, আজি আমাৰ টপিক হ'ব exercise 6.3 exercise 6.3 to আমি solve কৰিব চাও হা কেনেকুৱা ধৰণৰ হয় আমি exercise 6.2 কি পাইছিলো এটা লাইন এডাল পাইছিলো হয়নে এনেকুৱা যদি গ্ৰাফ ডাল আছে আমাৰ এটা লাইন পাইছিলো এনেকুৱা ধৰণৰ তাহলে suppose 2x + y is less than 3 এনেকুৱা ধৰণৰ আমি ইকুৱেচনছ এটা আছিল ইনইকুৱেলিটি এটা আছিল তাৰ আমি ইকুৱেচনছ বনাই পেলাই এটা লাইন ড্ৰ কৰিছিলো তাৰ পিছত ইয়াতে 0 0 পইণ্ট ধৰিলে যদি true হয় যদি true হয় এটা যদি true হলে আমাৰ অৰিজিন ফালে shaded region to origin ফালে গুছি গৈছিলে হয়নে আৰু যদি shaded false হলে আমাৰ shaded region to opposite ফালে গুছি গৈছিলে সো এনেকে আমি ড্ৰ কৰিছিলো ইফালে হলে true হলে ইফালে হয় আৰু false হলে ইফালে হয় এনেকুৱা ধৰণৰ আমি ইকুৱেচনছ বিলাক সলভ কৰিছিলো এতিয়া আমাৰ ইকুৱেচনছ এটা দুডাল আছে টু ইকুৱেচনছ আৰ देयर এটা দুটা ইকুৱেচনছ থাকিলে আমি কেনেকে সলভ কৰিম হেতু আমি চাম ঠিক আছে So, etia saba equations duta di thwa ase question number 1 or inequalities duta di thwa ase x is greater than equals to 3 or y is greater than equals to 2 eta given inequalities amar di thwa ase x is greater than 3 y greater than equals to 2 ekhini di thwa ase ekita ami ki banaisilu strict equations banaisilu now let us consider the given inequality as strict equation etu jodi strict equation hoy etu x is equals to 3 aru eta hobo y equals to 2 etia ami yate ki etia so ami x y value to ami dekhoisile ekhon chart ekhon banaisilu কিন্তু এটা চার্ট বনোৱা দৰকাৰ নাই ইয়াতে x = 3 হে আছে আমাৰ y দিয়াই নাই যেতে আমি y0 আমি চাবই না লাগে হা এতিয়া আমি ডাইৰেক্ট আমি পুট কৰিম এটো ফলস হয় নে ট্ৰু হয় এটো সাম এতিয়া যদি ফলস হয় এটো ট্ৰু সাম এটো চালে let us take point 0 0 in both the inequations in both the inequalities দুটা inequalities যদি আমি চাও তাতে কি হ'ব এটা সো আমি যদি বোর্ড যদি এটা যদি 0 পুট কৰো 0 x0 greater than equals to 3 আৰু এটা হ'ব 0 greater than equals to 2 আচ্ছা ইমান ধুনিয়া হৈছে ন এটা 0 বুলে ট্ৰিট কৰি ডাঙৰ বাহ কি ধুনিয়া কথা আপু 0 বুলে টুট কৈ ডাঙৰ হয় না হয় ইমান ধুনিয়া হৈ গৈছে এটো হলে এটুত কি হ'ব এটো ফলস এটো কি হৈছে ফলস ওকে আমাৰ এটা ফলস হৈ গল ফলস যেতিয়া হল আমি এটা ইকুৱেচনছ টু ড্ৰ কৰিম x = 3 ইকুৱেচনছ টু ড্ৰ কৰিলে সো x = 1 2 3 এনেকুৱা এটা ইকুৱেচনছ এটা লাইন আহিব হয়নে এটা লাইনৰ নামটো কি হ'ব x = 3 এটা লাইনৰ নাম হ'ল x = 3 আৰু সো এডাল হল x axis এডাল হল y axis আমাক অকল x = 3 বুলি কৈছে সো 1 2 3 আমাৰ x axis ত হে অকল লাইনটো আহিব y axis ৰ ফালে না যায় ঠিক আছে তাৰ পিছত কি কৈছে x = 2 সৰি y = 2 দিছে 1 2 এডাল কি হ'ব y = 2 দুডাল হৈ গল আমাৰ লাইন এতিয়া আমি এইটো স্টেটমেন্ট ফলস পালো এইটো স্টেটমেন্ট ফলস পালো দুটা ফলস হলে কি হ'ব অৰিজিনৰ ইফালে আহিব নেকি নাহে সো ইয়াৰ shaded region ইফালে গুছি যাব ইফালে এনেকে যাব ওকে আৰু y = 2 তাৰ shaded region কোন ফালে যাব y = 2 এটো ফলস হৈছে ইফালে নাহে ইফালে যাব ওপৰৰ ফালে কাৰণ অপোজিট ফালে যাব 0 অৰিজিনৰ ফালে নাহে এনেকে এটা সোয়া আমাৰ দুইটা ইকুৱেচনৰ আমাৰ shaded region আমি পাই গলো কিন্তু আমাক shaded region না লাগে আমাক কমন shaded region লাগে দুইটাৰ কাৰণে যেটো নেকি সলিউশন হেইটোহে আমাক লাগে আমাৰ দুইটাৰ কাৰণে সলিউশন কোনটো হ'ব এইখিনি সলিউশন এইখিনি হয় আমাৰ সলিউশনস দুইটাৰ কাৰণে হয় না নহয় তো আমি লিখিম লাষ্টত
the common shaded region agote ami ki likhisilo the shaded region is the solution of the inequality yate likhim the common shaded region is the solution of the inequalities. Okay, etu hol amar answer hobo jeme bhoy khabo na lage eko tension lobo na lage baki keta moi kori goi thakim tumole kori goi thaka sob clear hoise. Okay, so question number 3 to saba question number 3 to amar ditho ase so duta equation inequalities ditho ase so ami let us consider now given inequality ki dise amar 2x phale likha 2x plus y 6 aro ase 3x plus y 4y less than equals to 12. Now let us consider a given inequality. Given inequalities as ki hobo strict equation. It is jodi ami equations banale etu ki hobo 2x plus y equal to 6 aru eta hobo 3x plus 4y equals to 12. আমি এই দুটা ইকুয়েশনস পালো এই দুটা ইকুয়েশনস পোৱাৰ পিছত এতিয়া when x equal to 0 x যদি 0 হয় তেতিয়া হলে কি হ'ব 2 into 0 plus y equals to 6 y equal to 6 আকৌ y যদি 0 হয় when y equals to 0 y যদি 0 হয় y 0 হলে কি হ'ব y যদি 0 হয় এটো ইকুয়েশনত 2x plus 0 equal to 6 etu equation 1 dibo para etu equation 2 x equal to 0 in equation 1 y equal to 0 in equation 1 tete hole ifale x equal to ki hobo 2x equals to 6 x equals to 3 x equal to 3 ulal eti ami box to banabo paru এনেকে বক্স যদি বনাও x y x0 পাইছিলো y6 ওকে আকৌ y0 পুট কৰিলে আমি x ইকুৱেল টু কি পাও 3 পাও এটো হল প্ৰথম ফাৰ্স্ট বক্সটো আমি পালো নেক্সট বক্সটো আমি কি পাম ইকুৱেশন 2 again when x equal to 0 in equation 2 x equal to 0 পালো x equal to যদি 0 হয় 3 into 0 plus 4y equals to 12 এটা এইটো টার্ম গুটে 0 হল 4y equals to 12 এটা y equals to 3 পালো y equals to 0 in equation 2 equation 2 আমি y equals to 0 পালো y equals to 0 হলে 3x plus 4 into 0 equals to 12 এটো পালো 3x equals to 12 x equals to 4 এতিয়া আমি দুটা পালো এতিয়া আমাৰ বক্সটো চাব লাগে সেকেন্ড বক্স xy so first আমি পালো x equal to 0 x0 y কিমান 3 সেকেন্ড কন্ডিশন पर y0 x4 बस এখিনে হল কথা এতিয়া আমাৰ গ্ৰাফটো ড্ৰ কৰিব লাগিব আমি এটা ট্ৰু এন্ড ফলস তো চাব লাগিব আমি এবাৰ এটা আমি দুটা বক্স পাই গলো আমি এটা ট্ৰু আৰু ফলস হয় না নহয় এটো আমি আগতে চাব লাগিব সো আমি দুটা ইকুয়েশনছৰ দুটা বক্সটো আমি পালো দুটা বক্স আমি পাইছো এতিয়া চাবা আমি এটা ইকুয়েশনস কিটা ট্ৰু হয় না ফলস হয় তো আমি চেক কৰিব লাগিব let us take the point 0 0 in both the inequalities
দুটা ইনইকুয়ালিটিছত আমি 0 0 পয়েন্ট আমি চেক কৰি চাম সো এটো ফার্স্ট ইনইকুয়ালিটি আছিল ইনইকুয়ালিটি ফার্স্টত আমি কি পুট কৰিম 0 0 2x + y 6 so both equation যদি আমি 0 0 পুট কৰো ইয়াতে 2 * 0 + y less than 6 0 0 + 0 0 + 0 কি হ'ব 0 হ'ব 0 is less than greater than 6 এটো টু ট্ৰু হ'ব হয় না নহয় যেহেতু 0 টু ডাঙৰে হয় 6 তকৈ আমি জানো এটো ফলস এটো হলে ডাঙৰ কথা হৈ যাব ফলস ওকে এটো ফলস হ'ব আকৌ এটা 0 3 * 0 + 4 * 0 less than equals to 12 এটো আহিলে আকৌ 0 0 0 হ'ব এটোটা 12 এটো কি হ'ব 2 টু সৰু হয় আমি জানো এটো কি হ'ব এটো ট্ৰু হ'ব ওকে সো এটা সবা আমাৰ গ্ৰাফটো আমি চাও এটো ইনইকুয়ালিটিছৰ কি হয় আমাৰ এটো গ্ৰাফ আছিল সো 0,6 x0 y6 x0 y6 তো এটো পয়েন্ট হ'ব তাৰ পিছত আহিব 3,0 x3 হলে এটো পয়েন্ট আকু y0 হলে উঠি না যায় ওপৰত এটোই হ'ব পয়েন্ট সো আমাৰ এডাল হ'ব আমাৰ স্ট্রেট লাইন এডাল হ'ব আমাৰ স্ট্রেট লাইন কি হ'ব নামটো 2x + y equals to 6 এটো হ'ব আমাৰ স্ট্রেট লাইন তাৰ পিছত নেক্সট আহিব 3x + 4y equals to 12 so 0,3 x0 y3 1 2 3 এটো হ'ব x0 y3 তাৰ পিছত আহিব 4,0 হলে x4 y0 এটো পয়েন্ট তো আমাৰ এই দুটা পয়েন্ট এনেকে যাব এডাল লাইনৰ ইকুয়েশনটো নাম ক'ব 3x + 4y equals to 12 ওকে এতিয়া আমি শেডেড রিজনটো চাম আমি কোড ফলস পাইছিলো কোড ট্ৰু পাইছিলো ফার্স্ট ইনইকুয়ালিটিটো চাম আমি 2x + y কাৰণে 2x + y = 6 এটোৰ কাৰণে আমি কি পালো ফলস পালো তো আমাৰ শেডেড রিজন কোন ফালে যাব অপোজিট ফালে গুছি যাব আমাৰ অৰিজিনৰ অপোজিট ফালে গুছি যাব এনেকে যাব ইফালে ওকে ক্লিয়াৰ তাৰ পিছত আহিব এটোৰ কাৰণে ট্ৰু হৈছে এটো কি হ'ব উল্টা ফালে ঘূৰি আহিব এনেকে ঘূৰি আহিব ইফালে তোমাৰ অৰিজিন ফালে ঘূৰি আহিব ওকে এতিয়া আমাৰ কমন শেডেড ৰিজন কোনখিনি আহিলে এইখিনি আহিলে এই পাৰ্টটো আমাৰ কমন শেডেড ৰিজন হৈ গল এইখিনি ডাবল শেডেড কৰি দিছো মই এইখিনি হল আমাৰ কমন শেডেড ৰিজন তো আমি লাষ্টত কি লিখিব লাগিব the common shaded region is the solution of the inequality the common shaded region is the solution of the inequality inequalities এটা inequalities বুলি আহিব কাৰণ দুটা ইকুৱেশন আছে ইনইকুৱেশনস আছে ওকে